বিলাসীপাৰাত বিজেপি যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী ৭৮তম স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা চহৰত উলিওৱা হয় বিশাল বাইক ৰেলী। চহৰখনৰ মহাকালেশ্বৰ মন্দিৰৰ প্ৰাংগণৰ পৰা উলিওৱা বাইক ৰেলীত চহৰখনৰ মূল পথেৰে আগবাঢ়ি হাকামা বেলতলি ঘোষপাৰাৰে আহি মন্দিৰ প্ৰাংগণত সামৰণি পৰে। বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ৰেলী অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ ভাৰত মাতা কি জয়, বন্দে মাতৰম আদি শ্লোগানেৰে পৰিৱেশ মুখৰিত কৰি তোলে। প্ৰায় ৫ শতাধিক বাইক ৰেলী উলিওৱা ৰেলীত অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ডক্টৰ অশোক কুমাৰ সিংহি, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ জীৱেশ ৰায়, প্ৰভাৰী মৃণাল ৰাজবংশীকে ধৰি কেইবাজনো শীৰ্ষস্থানীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰিষদ জীৱেশ ৰায়ে বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰলৈ ক্ষুদ্ৰ সমালোচনা কৰি সকিয়নি দিয়ে KACৰ মুখ্য কাৰ্যবাহী পৰিষদ গৰাকীয়ে। আমি আসলতে স্বাধীনতা দিৱস পালন কৰি আছো। আমি গোলামীৰ পৰা ব্ৰিটিছৰ পৰা যে স্বাধীন হলো, ভাৰতীয় জনতা পাৰ্টি যেতিয়াই ক্ষমতাত অহাৰ পিছত আমি অমৃত মহোৎসৱ বুলি পালন কৰি আছো ৭৫ বছৰৰ পৰা। এইটো চলি থাকিব। যিজন মানুহে এই স্বাধীনতা আনি দিলে, বলিদান কৰি আমি স্বাধীন হলো, এই স্বাধীনতাকে এই উৎসৱ ৰূপে আমি আজি পালন কৰি আছো। ইয়াৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত এনেকুৱা আয়োজন দেখিছে। আমি মাজতে পাহৰি গৈছিলোঁ স্বাধীনতা কি। ফিল্ডত গভৰ্ণমেণ্ট প্ৰগ্ৰাম হয়, ২০০ মানুহ হয়, মাজতে উঠি গৈছিল আমি যে স্বাধীন, এই কথাও মানুহ পাহৰি গৈছিল। স্বাধীনতা অকল স্বাধীনতা নহয়, আমি সব ফালদি স্বাধীনতা পাইছোঁ। আমি আজি বিলাসীপাৰা সমষ্টিৰ যুৱ বন্ধুসকল, আমাৰ চুকে কোণেৰ পৰা বিলাসীপাৰা সমষ্টিৰ অন্তৰ্গত বিশিষ্ট ব্যক্তিসকলক লৈ আমি আজি আমাৰ যিসকল সচেতন মহিলা সকলোৱে ওলাই আহি আমি বিশাল এক বাইক যাত্ৰা ইতিমধ্যে সমাপন কৰা হ'ল। এই যাত্ৰাৰ এটাই উদ্দেশ্য যে ভাৰতবৰ্ষৰ এখন স্বাধীন ৰাষ্ট্ৰ, এই ৰাষ্ট্ৰত সকলো জাতি ধৰ্মাৱলম্বী লোকে আমি স্বাধীনভাৱে যে ইয়াত বসবাস কৰি আছোঁ শান্তিপূৰ্ণভাৱে, তাৰ বাবে আজি আমি স্ফূৰ্তভাৱে নিজে নিজে ইয়াত ওলাই আহি সকলোৱে ইয়াত বাইক ৰেলী আমি কৰিছোঁ। লক্ষ্য এটাই যে আমাৰ ভাৰতবৰ্ষখন আমি ইতিমধ্যে যে মই ক'লোঁ যে স্বাধীন ৰাষ্ট্ৰ হিচাপে আমি মনত ফূৰ্তি পাই যে আমি ভালকৈ আজি সকলোৰে অধিকাৰ, যিসমূহ অধিকাৰ অভাৱ অভিযোগ এই সকলো আমাৰ চৰকাৰে ইতিমধ্যে পৰ্যায়ক্ৰমে পূৰণ কৰি আছে, আৰু যাৰ নিমিত্তে আমি সকলোৱে ইয়াত খুব আনন্দিত হৈ এই বাইক ৰেলী অনুষ্ঠিত কৰা হ'ল বিলাসীপাৰা সমষ্টিত। আমাৰ ইয়াৰ প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহি ডাঙৰীয়া, মই আৰু আমাৰ ইয়াত বিশিষ্ট ব্যক্তিসকলৰ উদ্যোগত আমাৰ সমাজকৰ্মী দেৱজিৎ বৰকলিতা, মৃণাল ৰাজবংশী সকলোৱে মিলি আমি এই বাইক ৰেলী ইয়াত অনুষ্ঠিত কৰা হ'ল। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে চুবুৰীয়া যে বাংলাদেশত এটা ছাত্ৰ সংগ্ৰামৰ নামত এটা চৰকাৰক তেওঁলোকে উৎখাত কৰিলে, সেইটো তেওঁলোকৰ আমাৰ লগত মেটাৰ নহয়, কিন্তু তাত থকা আমাৰ সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকক আজি নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে। গতিকে তেওঁলোকৰ যে বাংলাদেশৰ যে প্ৰকৃত তেওঁলোকে যে দেখুৱাই যে উন্নয়ন হৈছে বুলি, বাংলাদেশ এখন ডিচিপ্লিন ৰাষ্ট্ৰ বুলি যে নহয়, বাংলাদেশ এখন চূড়ান্ত অসভ্যলী দেশ, য'ত নেকি কোনো তেওঁলোকে ধৰ্ম নিৰপেক্ষতাৰ কথা কয়, কিন্তু বাস্তৱত তেওঁলোকৰ কোনো ধৰ্ম নিৰপেক্ষতা যে নাই গোটেই বিশ্বই দেখুৱাইছে। তাত কিদৰে আমাৰ আই মাতৃসকলক তাক ধৰ্ষণ কৰা হৈছে, তাত ঘৰ জ্বলাই দিয়া আছে, বুদ্ধ মন্দিৰ জ্বলাই দিয়া আছে, বিভিন্ন ঐতিহাসিক মন্দিৰ তাত জ্বলাই দিয়া হৈছে। বিলাসীপাৰাৰ পৰা নুৰ আফৰাজুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।